বিষয় এইটো আমাৰ সকলোৰে কাৰণে অতি আনন্দৰ বিষয়। কেৱল মিচিঙে নহয়, সকলো অসমবাসীৰ কাৰণে এইটো এটা আনন্দৰ বিষয় যে বহুত দিনৰ পৰাই আমি চৰকাৰক অনুৰোধ জনাই আহিছিলোঁ যে আলি আই লৃগাঙৰ বাবে ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে। কাৰণ সেইদিনা কেৱল মিচিঙে নহয়, সকলোৱেই এই যিটো উৎসৱটোৰ লগত জড়িত হৈ পৰে আৰু যিমানেই দিন গৈছে ইয়াৰ যিটো প্ৰভাৱ পৰিসৰ বৃদ্ধি হৈছে আৰু এই যিটো আলি আই লৃগাং আগতকৈ বেছি সংগঠিতভাৱে পালন কৰিবলৈ আৰম্ভ কৰিছে মিচিং ৰাইজে। ইয়াৰ লগত আমি দেখিছোঁ যে অন্যান্য জনগোষ্ঠীও ইয়াত জড়িত হৈ পৰিছে। গতিকে বন্ধটো খুবেই জৰুৰী আছিল। আনকি গুৱাহাটীত থকা আমাৰ মিচিংসকলেও এটা অনুভৱ কৰিছিলে, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বন্ধটোৰ পৰা বঞ্চিত হৈ আছিলে। গতিকে এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলক এই আলি আই লৃগাং যিটো কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিব। গতিকে মই অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেটৰ যিমান মন্ত্ৰী সদস্য আছে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে এই ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰিছিলে আমাৰ ধেমাজি সমষ্টিৰ বিধায়ক তথা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। তেখেতকো আমি সমগ্ৰ মিচিং সমাজৰ হয় মই বানেকা বাঙৰ সভাপতি হিচাপে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা জনগোষ্ঠীৰ বন্ধটোক এটা গোটেই ভাৰতবৰ্ষত এইটো বন্ধ ঘোষণা দিয়াটো এইটো এটা মানে এইটো ইম্প্ৰেক্টিকেল কথা। কিন্তু তেওঁলোকে নিজাববীয়াকৈ কৰিব পাৰে, কৰিব। এইটো ৰেষ্ট্ৰিক্টেড হিচাপে আমি যাতে সেইখিনি তেওঁলোকে উদযাপন কৰিব পাৰে সেইখিনি আমি চৰকাৰৰ ওচৰত আমি এইখিনি আবেদন জনাম। আৰু মই ভাবিছোঁ অহা বছৰৰ পৰা হয়তো চৰকাৰে এই ক্ষেত্ৰত ৰেষ্ট্ৰিক্টেড হলিডে অন্য ষ্টেটবিলাকতো হয়তো স্বীকৃতি দিব পাৰে। এই কথা আমি বিশ্বাসী তেওঁলোকে আবেদন মানি ল'ব।